কিবা দুখ আছে মাৰ্জনা কৰিব আহক ডাঙৰীয়া আহক আহিলে আঁতৰি দিয়ক ডাঙৰীয়া আহিছে আঁতৰি দিয়ক ঠিক আছে দিছো আঁতৰি দিছো তলেদি দিলি হ'ব না ওকে দিছো ৰ'ব তো যোনফালে চাই সোনফালে খালি আঁতৰি দিয়ক আৰু আঁতৰি দিয়ক তো বৰ্তমান সময়ত চলি থকা এটা ট্ৰেণ্ডিং টপিক হ'ল আঁতৰি দিয়ক ডাঙৰীয়া আহিছে আঁতৰি দিয়ক বহুতো মিম ওলাল বহুতো কাহিনী বহুতে ভিডিঅ' বনালে বহুত কিবা কিবি বুজিছে আৰু আমাৰ নলবেৰীয়া ভাষাত আৰু কিবা কিবি আৰু বহুতে যদিও বহুতো কিবা কানি বনালে কিন্তু ইয়াৰ আচল ৰহস্যটো কি কোনেও আজিলৈকে মানে ভিডিঅ'ৰ মাধ্যমেৰে ৰিভিল কৰিব মানে নল্যাক আৰু মানে বৰ্তমানক লাগি পাৰা নাই আৰু আমাৰ আদি পূৰ্বৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈ ইয়াৰ আমাৰ দৈনন্দিন জীৱনত কিবা প্ৰভাৱ আছেনে কি এই ডাঙৰীয়া আৰু ক'ৰ পৰা আহিল এই ডাঙৰীয়া শব্দটো তো গোটাইখিনি আজি এই ভিডিঅ'টোৰ দ্বাৰা মই ৰিভিল কৰিবলৈ ওলাইছো তো গাইজ স্বাগতম জনাইছো পুনৰ একবাৰ আপোনালোকক হৰৰ সিৰিজৰ আমাৰ অন্য এটি ভিডিঅ'লৈ তো গাইজ যিহেতু এনেধৰণৰ ভিডিঅ'সমূহ মই বনাই থাকোঁ ধৰক ঘৰাবাক বনালোঁ ৰিচেণ্ট তাৰে আগত বনাইছিলোঁ বিৰা তাৰপিছত এনকা যিসমূহ খোজ বা ক্ৰিয়েচাৰে আমাৰ অসমীয়া সমাজত এক্সিষ্ট কৰে তো ইয়াৰ লগতে এটা বৰ্তমানত ট্ৰেণ্ডিং টপিক লগতে এটা ভাইৰেল টপিক যিটো টপিক হ'ল ডাঙৰীয়া অৰ্থাৎ বুঢ়া ডাঙৰীয়া কাহিনীটো শুনি আপোনালোকে গমে পাইছে কাহিনীটো কি ক'ম গানৰ জৰিয়তে মানে কাহিনীটো গোটেই কৈ দিয়া হৈছিল ঘোঁৰা আহি পেলাই পিছফালে খেৰ খাই আছে ঘোঁৰা আহি পেলাই জালুকবাৰী পেলাই ধূপ ধূনা লগাই পেলাই ঘোঁৰা ৰঙা কৰি দিলে লাষ্টত ঘোঁৰা ওলাল কাৰ মমি নালিতে ঘোঁৰাৰ লগত কি সম্পৰ্ক আছে ডাঙৰীয়াৰ তো গোটাই কাহিনীটো আজি গম পাব তো স্বাভাৱিকতে বুঢ়া ডাঙৰীয়া আমাৰ যিখিনি ওপৰ অসম আছে অৰ্থাৎ আপাৰ আছামৰ চাইডে বুঢ়া ডাঙৰীয়াৰ মানে ইনচিডেণ্টসমূহ বেছিকৈ দেখিবলৈ পোৱা যায় আৰু নৰ্মেলি মই নলবাৰী ডিষ্ট্ৰিক্টত ডাঙৰ হৈছোঁ যিটো পৰে লোৱাৰ অসমত কিন্তু মই ইয়াৰ মানে ওচৰ পাজৰৰ ক'ৰ পৰা কিছুমান মানে তথ্য নাপালোঁ যিসমূহ তথ্যৰ ওপৰত ভিত্তি কৰি মই মানে আজিৰ ষ্টৰিটো বনাবলৈ মানে পাৰিলোঁ হয় মানে ইয়াত মানে আমাৰ নলবাৰী চাইড বা হওক বা ৰঙিয়া হওক বা সেনেকুৱা কিছুমান জাগাত মানে আমাৰ লোৱাৰ আছাম চাইডে এই বুঢ়া ডাঙৰীয়াৰ ইনচিডেণ্টসমূহ খুব কম দেখিবলৈ পোৱা যায় তো এই ডাঙৰীয়া বিষয়টো নৰ্মেলি দেখিবলৈ পোৱা যায় ওপৰ অসম চাইডে মানে আপাৰ আছাম চাইডে তো তাৰ পৰাই কেইজনমান দাদাই মোক কিছুমান তথ্য পঠাইছে যিখিনি তথ্যৰ ভিত্তিত মই আজিৰ এই ষ্টৰিটো আপোনালোকক মানে শুনাবলৈ চেষ্টা কৰিম আৰু এই ডাঙৰীয়াৰ লগত ঘোঁৰাৰ কি সম্পৰ্ক এই গোটাইখিনি বস্তু মানে আজিৰ এই ভিডিঅ'টোৰ যোগে মই মানে ৰিভিল কৰিবলৈ ফুল্লি চেষ্টা কৰিম তো যিহেতু মই এজন নলবাৰীৰে ল'ৰা তো এই ডাঙৰীয়া বিষয়টোৰ ওপৰত মোৰো কিছুমান মানে ইনফৰমেশ্যন ল'ব মন গ'ল বা জানিবলৈ মন গ'ল যি ডাঙৰীয়া সঁচাই ৰিয়েল লাইফত এক্সিষ্ট কৰে নেকি বা এই ডাঙৰীয়াৰ যে কথাটো ওলাইছে কি মানে ঘোঁৰাৰ লগত কেনেকা কি ৰিলেশ্যন আৰু যিখিনিয়ে মানে ষ্টৰিটো শুনাৰ কাৰণে ফুল্লি এক্সাইটেড বা শুনিবৰ কাৰণে আগ্ৰহী শুনি ভাল পায় তো সেইসকলে ভিডিঅ'টো ফুল্লি এণ্ডক লাগি চাওক আৰু যিসকলে মিম বনাই ভাল পায় তো শুনে যাই পেলাই ডাঙৰীয়াৰ মিম বনাওঁ মিম আঁতৰি দিয়ক ডাঙৰীয়া ঠিক আছে তো বুঢ়াকে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিবলৈ আছোঁ তো হেডফোন দুটা লৈ লওক যদি লোৱা নাই কাৰণ তেতিয়া লাগি তো বুঢ়াকে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ তো বুঢ়াকে ষ্টাৰ্ট কৰি দিওঁ জলক সাধাৰণতে কিছুমান ঠাই ভেদে বুঢ়া ডাঙৰীয়াক ইজ এ চাইন অফ গড মানে আমি যেনেকৈ ভগৱানক বিশ্বাস কৰোঁ বিষ্ণু হৈ গ'ল শিৱ হৈ গ'ল বা তেনেধৰণৰ কিছুমান ভগৱান আৰু আমাৰ তো সেনেধৰণে মানে বুঢ়া ডাঙৰীয়াকো এজ এ ভগৱান হিচাপে মনা যায় আৰু সেই অতীজৰে পৰা এটা জনবিশ্বাস আমাৰ অসমীয়া সমাজত যিয়ে বুঢ়া ডাঙৰীয়াই আমাৰ নামঘৰ আৰু আমাৰ মন্দিৰসমূহ ৰক্ষণাবেক্ষণ দি মানে সেই অতীজৰে পৰা ৰক্ষণাবেক্ষণ দি আহিছে আৰু ঠিক বৰ্তমান সময়তো সেই বুঢ়া ডাঙৰীয়াক কিছুমান নামঘৰীয়া ওচৰৰ পাজৰৰ ঠাইসমূহত বহুতো মানুহে দেখা বুলি মানে মানুহক কয় বা তেখেতলোকে বিশ্বাস কৰে আৰু সেই লোকবিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি বুঢ়া ডাঙৰীয়া আজিও আমাৰ মাজত এনেদৰে জীৱন্ত অৱস্থাত আছে তো বাৰু যি কি নহওক আমি কাহিনীৰ দিশে আগবাঢ়োঁ মোৰ হাতত মানে তথ্য অনুযায়ী দুটাকৈ কাহিনী আহি পৰিছে দুটা বাৰু আপাৰ আছাম চাইডৰে হয় মানে আমাৰ ওপৰ অসম চাইডৰ বেয়া নাপাব কাহিনী দুটাত মই মানুহ দুগৰাকীৰ নাম আৰু তেখেতলোকৰ ঠাইখিনি ফুল্লি মেনশ্যন কৰিব নোৱাৰিম কাৰণ সেইটো মোক ষ্ট্ৰিক্টলি মানে তেখেতলোকে মানা কৰিছে আৰু তেখেতলোকে মানা কৰাৰ বিৰুদ্ধে মই নাযাওঁ বাৰু যি কি নহওক সময় তেতিয়া ক'ৰবাত মাজনিশা 12টা 12:30 মান বাজিছে আৰু ব্যক্তিজনে কোৱা অনুসৰি আৰু
তো সিদিনা ব্যক্তিজনৰ টোপনি অহা নাছিল মাজনিশা বিছনাতে মানে বাগৰা বাগৰি কৰি আছিল আৰু মানে কেতিয়াবা যেতিয়া আমাৰ টোপনি নাহে তেতিয়া আমি যেনেকৈ বিছনাতে মানে অস্বস্তিৰে বাগৰি থাকোঁ তো সেনেদৰে ব্যক্তিজনেও বাগৰি আছিল সিদিনা নাই তেখেতৰ চকুত টোপনি নাই ইফালে মানে কাষত গোৱালিটো আছে গোৱালিটো গৰু আলি মানে চিঞৰ বাখৰ কৰি আছে আৰু তেখেতে শুনি আছে তেখেতে লাহেকৈ বিছনাৰ পৰা উঠি আহিছে আহি তেখেতে গোহালিত সোমালে গোৱালিত সোমাই এটা নে দুটা কিবা তেখেতৰ গৰু মানে যিটো মানে গৰু যেতিয়া বাচ্চা হ'ব হয় ন তো সেইখিনি সময় হৈছে মানে তাৰে 1 মাহ 2 মাহ পিছত মানে বাচ্চা দিব আৰু তেখেতে কিবা প্ৰব্লেম হোৱা বুলি আৰু উঠিলে আৰু তো গৰু আলেও চিঞৰ বাখৰ কৰি আছে তেখেতে গোহালিৰ দৰজাখন খুলি ফেলে গোহালিত সোমালে গৰু দুটা চালে ভালকৈ একো হোৱা নাই ধুনীয়াকৈ আছে গৰু দুটা তাৰপিছত তেখেতে খটক 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 মানে ঘোঁৰাৰ যিটো ভৰিৰ শব্দ সেই ভৰিৰ শব্দটো শুনা পালে তেখেতে ভাবিলে হাৰে এই ৰাতি 12টা 12:30 বজাত ক'ৰ ঘোঁৰাৰ ভৰিৰ শব্দ শুনেহে তাৰপিছত তেখেতে অলপ টাইম ভাবি চিন্তি অলপ টাইম গোহালিতে থাকিলে সোমাই কিন্তু নাই ঘোঁৰাৰ মানে ভৰিৰ শব্দটো বাঢ়ি বাঢ়ি গৈ আছে মানে আমাৰ বাটেৰী গাড়ী এখন গেলে মানে আমি যেনেকৈ গম পাওঁ দূৰৰ পৰা গাড়ীখন ওচৰ আহি পাইছে ঠিক তেনেকৈ মানে ঘোঁৰাৰ ভৰিৰ শব্দটো দূৰৰ পৰাই তেখেতৰ যেন ওচৰ আহি পাইছে মানে গোহালিটোৰ ওচৰ আহি পাইছে তাৰপিছত তেখেতে অলপ মনত সাহস বান্ধি মানে বাটলৈ ওলাই গ'ল বাটৰ দৰজাখন খুলি আগতে নঙালা মুখ আছিল তেখেতে নঙালা মুখৰ দৰজাখন খুলি তেখেতে বাটলৈ ওলাই গ'ল আৰু ওলাই যাই তেখেতে দেখিলে এজন উকা বস্ত্ৰধাৰী অৰ্থাৎ তেখেতে পিন্ধা প্ৰতিটো মানে পোছাকে বগা আছিল আৰু এজন মানে বয়সস্থ ব্যক্তি মানে একদম বয়সস্থ নহয় আৰু মানে ধৰক 70 to 80 মান সিমানমান ইয়াৰ্ছ ওল্ড এজন ব্যক্তি এটা ঘোঁৰাৰ ওপৰত উঠি ৰাস্তাৰে যাই আছে যেনেকৈ মানে কমিক্সত দেখোঁ ন তেখেতে কোৱা মতে আৰু কমিক্স এখনত যেনেকৈ ডিটেইলত দেখুওৱা হয় যি মানে এটা ঘোঁৰাৰ ওপৰত মানুহ এটা বহি যাই আছে বা সেনেধৰণৰ আৰু তেখেতে সেনেকুৱা এটা ডিটেইলিঙত দেখা পাইছে এজন মানুহ সেই ঘোঁৰাটোৰ ওপৰত বহি ফেলে ৰাস্তাৰে খট 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 কৰি যাই আছে আৰু তেখেতে দেখি সেইখিনি টাইমত হতভম্ব আৰু তেখেতে লগালগ গম পাইছে যি এইজন একো বেলেগ নহয় এইজন আচলতে বুঢ়া ডাঙৰীয়া না ভূত না প্ৰেত এইজন আচলতে বুঢ়া ডাঙৰীয়া হয় আৰু তেখেতে সেই ঘটনাটো আমাৰ লগত শ্বেয়াৰ কৰিছিল মানে যিমান দূৰলৈকে শুনা যায় বুঢ়া ডাঙৰীয়াৰ অৱয়ৱটো সেম টু সেম হয় মানে উকা বস্ত্ৰধাৰী আৰু ঘোঁৰাৰ লগত মানে ৰিলেট কাৰণ মানে ঘোঁৰাটোক বাহন বুলিও আমি ক'ব পাৰোঁ মানে বুঢ়া ডাঙৰীয়াৰ বাহন হিচাপেও আমি ঘোঁৰাটোক মানে মানি ল'ব পাৰোঁ আৰু কোনো ধৰণৰ হাৰ্মফুল মানে ইনচিডেণ্ট আজিলৈকে শুনা পোৱা যোৱা নাই যি বুঢ়া ডাঙৰীয়াক দেখি এইটো হ'ল বা বুঢ়া ডাঙৰীয়াই এটেক কৰিছে এনে আৰু তো মানে এক সাইডেদি ক'ব গ'লে আৰু মই প্ৰথমতে কৈ দিছোঁ এজ এ চাইন অফ গড তো যেনেদৰে ভগৱানক দেখিলে মানুহৰ ক্ষয় ক্ষতি নহয় কোনো ধৰণৰ তো ঠিক তেনেধৰণে আজিলৈকে যিমানে মানে বুঢ়া ডাঙৰীয়াক দেখা পাইছে আৰু তো কাৰো আজিলৈকে কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই বা ক্ষয় ক্ষতি হোৱা আমি শুনিবলৈ বা জানিবলৈ পোৱা নাই ময়ো কথাখিনি গোটেই মানে ইনফৰমেশ্যনৰ ওপৰত বেছ কৰি কৈছোঁ গাইজ কাৰণ প্ৰেক্টিকেলি মই কোনোদিন দেখা নাই বা সেই আৰু তো যিখিনি ইনফৰমেশ্যন মই পাইছোঁ যিমানকেইটা কেছ মই মানে শুনিবলৈ পাইছোঁ তো কাকো মানে আজিলৈকে বুঢ়া ডাঙৰীয়াই মানে হাৰ্মফুল এটেক বা সেনেধৰণৰ একো কৰা নাই আৰু তো আগবাঢ়িছোঁ এতিয়া আমাৰ দ্বিতীয়টো ষ্টৰীলৈ আৰু দ্বিতীয়টো ষ্টৰী আৰু বেছি ইণ্টাৰেষ্টিং মানে বুঢ়া ডাঙৰীয়াক চাইন অফ গড বুলি যে প্ৰথমতে ক'লোঁ আচলতে সেইটোৱে প্ৰুফ কৰে দ্বিতীয় ষ্টৰীটোৱে মানে পজিটিভ ভাইব বুলি মই কিয় ক'লোঁ আপোনালোকে গম পাব ষ্টৰীটো শুনক চ' সেইজন ব্যক্তিৰ লগতো ছেম তেনেধৰণৰে হৈছে কিন্তু সময়টো বেলেগ আছিল তেতিয়া মাজনিশা বুলি ক'ব লাগিব আৰু এটাতো 3টা সিমানমান টাইমৰ ভিতৰত একজেক্টকৈ টাইম মোক গাইজ কোনেও কোৱা নাই এটা আন্দাজ ধৰি দিছে কাৰণ ইমান বছৰ আগৰ কথা কাৰণো মনত থাকিব প্ৰথম ইনচিডেণ্টটো আছিল 2007 আৰু এই দ্বিতীয় ইনচিডেণ্টটো হ'ল 2011 তো ব্যক্তিজনে মানে কিবা এটা এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছিল যদিও মানে এক্সামটো তেখেতে দিছিল 4-5 বাৰ দিছিল যদিও মানে বিফল হৈ আছিল তো তাৰে টেনশ্যন বহুত কিবাকিবি কাৰণ জানেই এটা টাইমত দায়িত্ব মানুহৰ ল'ৰা মানুহৰ বস্তুখিনি বুজিয়ে পায় আৰু কাৰণ এটা টাইমত দায়িত্ব এই মূৰত পৰে তো বহুতখিনি চিন্তা ভাৱনাৰে তেখেতে মানে এক্সামটোৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছিল আৰু মানে সময় হৈছিল তেতিয়া 2:30 বজা ৰাতি
তো তেখেতৰ মানে ভাবিলা আৰু যি এবাৰ হলি হল নহলি নাই আৰু বেলেগ কিবা কৰিম আৰু এবাৰ লাষ্ট দিম আৰু এক্সামটো তেখেতে হেনেকৈ ভাবি ফেলে পঢ়া পাতি সামৰি তেখেতৰ লাগিল পেচাব কৰা তেখেতে পেচাব কৰিব ৰাস্তাত গ'ল ৰাস্তাৰ সিটোবাৰে গ'ল তাৰপিছত তেখেতো সেম একদম ইয়াৰ আগৰ ষ্টৰিটোত কোৱা ধৰণে ডিটেইলখিনি দেখা পাইছে এজন ব্যক্তি বগা বস্ত্ৰ পৰিধান কৰি আহিছে মানে জানো যুদ্ধৰ পৰা আহিছে মানে যুদ্ধত সৈন্য আৰু ঘোঁৰাৰ যেনে ধৰণৰ চাল চলন ঠিক সেনে ধৰণে মানুহজন আহিছে তেখেতৰ কাষেৰে পাৰ হৈ গৈছে তেখেতে পাৰ হৈ যোৱাতে ভাবিছে ৰাতিখান মানে ঘোঁৰা ক'ৰ পৰা আহিল মানুহ ক'ৰ পৰা আহিল কিন্তু তেখেতে ইমানখিনি দূৰ গুচি যায় ঘোঁৰাটো আৰু মানুহজন যেতিয়া ধোঁৱা সদৃশকৈ নোহোৱা হৈ গ'ল তেতিয়া তেখেত হতভম্ব হৈ গ'ল আহিলে পিছদিনা তেখেতৰ উঠিল জ্বৰ মানে গা বেয়া হ'ল তাৰপিছত তেখেত গ'ল তেখেতৰ ওচৰৰ গাঁওবুঢ়াৰ ওচৰত আৰু গাঁওবুঢ়াক যাই সুধিলে যি এনেকা দেখিছোঁ ঘোঁৰাৰ ওপৰত মানুহ এইটো কি হয় তাৰপিছত সেই গাঁওবুঢ়াজনে ক'লে যি চিন্তা কৰিব লগা বিষয় একো নহয় সেইজন বুঢ়া ডাঙৰীয়া হয় চিন্তা কৰিব নালাগে তোৰ পৰীক্ষা ভালে হ'ব যা তো ঠিক একদম তেখেতৰ কথা মতে কাম তেখেতৰ ইণ্টাৰভিউ আছিল মৰিগাঁৱত মোৰ জাগাটোৰ নাম কোৱাই গ'ল বৰ্তমান মানুহজন এতিয়াও কৰ্মৰত অৱস্থাত আছে তেখেতৰ ইণ্টাৰভিউ আছিল মৰিগাঁৱত তেখেতে সেইবাৰ ইণ্টাৰভিউ দিলে তেখেতে এবাৰ ভাইভা আছিল তেখেতে মানে ৰিটাৰ্ণ পাছ কৰি ভাইভা আছিল তো সেই ভাইভা দিবলৈ গ'লে আৰু তেখেতৰ চাকৰি হৈ গ'ল মানে কথাটো ধৰক মানে ফিল্ম যেন হৈছে যদিও বা কোৱাত মই ধৰক মেকিং টাইপ বুলিও বহুতে ভাবিব পাৰে মই জানো বাট এইখিনি সঁচা কথা আৰু মানুহজন বৰ্তমানো জীয়াই আছে মানুহজনৰ 3টা বছৰ আৰু চাকৰিৰ কাল আছে মানে 3 বছৰ আৰু চাকৰি আছে মানুহজনে মৰিগাঁৱত ইণ্টাৰভিউ দি চাকৰিটো তেনেদৰে পাবলৈ সক্ষম হৈছিল বাৰু যি কি নহওক এই দুটা কাহিনীয়ে মই সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু লগতে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলোঁ কিছুমান ইনফৰমেশ্যন কিন্তু গাইজ ইনফৰমেশ্যনখিনি গোটেইখিনি সিমিলাৰ হয় মানে একে হয় কাৰণ যিখিনি অবয়ব মানে যিখিনি ইনফৰমেশ্যন পোৱা গৈছিল আৰু তাত অবয়বখিনিও একে বা আগমনৰ টাইমখিনিও একে বা থকা জাগাটোও একে যিটো হ'ল নামঘৰ বা মন্দিৰৰ চৌহদ বা সেনে ধৰণৰ জাগা মানে বুঢ়া ডাঙৰীয়া থাকে বুলি মানে তাৰে ওচৰ পাজৰৰ মানুহে মানে কৈ বা বিশ্বাস কৰে তো বিশেষ একো নকওঁ বুঢ়া ডাঙৰীয়াক যদি আপুনি দেখিছেও মানে ভয় নাখাব হি ইজ এ মানে চাইন অফ গড মানে ভগৱানৰ দৰে সদায় শ্ৰদ্ধা কৰিব ভক্তি কৰিব একো ক্ষতি নকৰে যিমানখিনি ইনফৰমেশ্যন পোৱা গৈছে আৰু সেই ইনফৰমেশ্যনৰ ওপৰত ভিত্তি কৰি কথাখিনি কৈছোঁ আৰু মই জীৱনত দেখা নাই যদি মানে কপালত আছে জীৱনকালত একবাৰ দেখা পাম আশাহীন যদিও মানে আছে আৰু কপালত লেখা দেন একবাৰ দেখা পাম আৰু মানে তো ষ্টৰি এই দুটাই আছিল তো ষ্টৰি দুটাইখিনিয়ে আছিল আৰু তো আজিৰ ষ্টৰিটো প্ৰথমতে মই কৈ দিছোঁ কোনো ধৰণৰ অন্ধবিশ্বাস বিয়পোৱা আমাৰ চেষ্টা নাছিল আজিৰ ষ্টৰিটোৰ চেষ্টা আছিল কিছুমান সঁচা ঘটনা ডাঙৰীয়াৰ আপোনালোককো জনোৱাৰ লগতে ময়ো মানে অলপ মানে নিজে শুনা বা একবাৰ ফিল কৰা ভিতৰৰ পৰা যি হয় ডাঙৰীয়া মানে কেনেধৰণৰ কি বস্তু মানে তো সেই মিমৰ লগত দেখুওৱা বস্তুখিনি পৰা ফুল্লি অপজিট বস্তু এটা তো সদায় কিছুমান বস্তু আছে গাইজ মানে কি ক'ম আৰু যি আছে ভালৰ কাৰণে আছে আৰু নিজৰ স্থানত একদম মানে সুন্দৰভাৱে আছে কাকো ডিষ্টাৰ্ব কৰিব কেতিয়াও অহা নাই তো ডাঙৰীয়া সদায় মানে ভগৱান বুলি ভাবক যি মানে এটা পজিটিভ ভাইব আৰু যদি দেখিছে আৰু মানে কিবা এটা পজিটিভনেছ এটা আছে তো আজি ভিডিঅ'টো এনেকুৱাই আছিল আই হোপ চাই নিশ্চয় ভাল পালে আপোনালোকে আৰু নেক্সট কিহৰ ওপৰত আপোনালোকে ভিডিঅ' চাব বিচাৰে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব আৰু ষ্টৰিটো পাই কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব মই লগ পাইছোঁ আপোনালোকৰ এটা নেক্সট ভিডিঅ'ৰ সৈতে নেক্সট এটা কিবা হৰাৰ ষ্টৰিৰ সৈতে বা যিকোনো এটা টপিকৰ সৈতে তো আজিলৈ ইমানতে এন কৰি দিওঁ বাই বাই জয় অসম আৰু যিসকলে ছাবস্ক্ৰাইবটো কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব ষ্টৰিটো একবাৰ শ্বেয়াৰ কৰি দিব আৰু ভাল পালে এটা লাইক কৰি দিব তো আজিলৈ ইমানতে এন কৰি দিওঁ বাই বাই জয় অসম ডগ গাইছ